ৰাজ্যবাসীৰ মংগলৰ বাবে শিৱসাগৰ জিলাৰ গৌৰীসাগৰৰ বেজগাঁৱত চাৰিদিনীয়াকৈ ভাগৱত পাঠ অনুষ্ঠানৰ আয়োজন। বিশ্বশান্তি আৰু ৰাজ্যবাসীৰ মংগলৰ বাবে ৰুমি বৰুৱা, প্ৰণৱ বৰুৱা, মৃদুল বৰুৱা, পৰাগধৰ চলিহাৰ পৰিয়ালৰ স্থানীয় ৰাইজৰ সহযোগত চাৰিদিনীয়াকৈ ভাগৱত পাঠ অনুষ্ঠানৰ আয়োজন। ভাগৱত পাঠ অনুষ্ঠানৰ প্ৰথম দিনটোত শ্ৰী শ্ৰী দক্ষিণপাট সত্ৰৰ গৃহাশ্ৰমী সত্ৰৰ সত্ৰাধিকাৰ জনাৰ্দন দেৱগোস্বামী উপস্থিত থাকে। সত্ৰাধিকাৰগৰাকীক স্থানীয় ৰাইজে ধৰ্মীয় আচাৰ অৰ্চনাৰে স্থানীয় ৰাইজে গায়ন বায়নেৰে আদৰি নিয়ে। চাৰিদিনৰ অন্তত মহাপুৰুষজনাৰ সৃষ্ট ভাওনাও প্ৰদৰ্শন কৰোৱা হ'ব। শিৱসাগৰৰ পৰা ফাৰহান লস্কৰৰ ৰিপৰ্ট, নতুন সময়। আজিৰ বৈকুণ্ঠ পুৰীত উপস্থিত ভক্ত বৈষ্ণৱবৃন্দ, পোনপ্ৰথমে শ্ৰদ্ধা নিবেদন কৰিছোঁ। আজি যি চাৰিদিনীয়া কাৰ্যসূচী, যি মহাভাগৱত পাঠ কাৰ্যসূচী আমাৰ আয়োজন কৰা হৈছে, তাৰে ভাল লাগিব। পদ্মনাভং সুনিশ্চং বিশ্বধারং গগন সদৃশং আমি প্ৰথমতে নালাগে না খাব লাগিব। প্ৰথমতে সকলোকে শ্ৰদ্ধা জনাইছোঁ। আপোনালোকে জানে যে এটা চাৰিদিনীয়া ভাগৱত পাঠ কাৰ্যসূচীয়ে আমাৰ ফুকনপটীয়া বেজগাঁৱত অনুষ্ঠিত কৰা হৈছে। শ্ৰীযুত ৰুমি বৰুৱা আৰু শ্ৰীযুত প্ৰণৱ বৰুৱা ডাঙৰীয়া, পৰাগধৰ বৰুৱা ডাঙৰীয়া, আমাৰ কনক বৰুৱা ডাঙৰীয়া, মৃদুল বৰুৱা ডাঙৰীয়া আটায়ে সেৱকী হৈ তেখেতসকলে ব্যক্তিগতভাৱে সকলো ৰাইজৰ সহযোগত চাৰিদিনীয়াকৈ এভাগী মহান কাৰ্যসূচী তেখেতে অনুষ্ঠিত কৰিছে। আমি তেখেতক এই মহান কাৰ্যসূচী শলাগ লৈছোঁ। আৰু আমাৰ সত্ৰৰ সন্মানীয় গড়মূৰ সত্ৰাধিকাৰ প্ৰভু ঈশ্বৰ আমাৰ মাজত উপস্থিত আছে। ৰাতিপুৱা আমি ধৰ্মধ্বজা অতুলনাৰে আজি কাৰ্যসূচী আৰম্ভ কৰিছিলোঁ। প্ৰয়াত মানৱদৰবী শিল্পী জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কাৰ্যসূচীৰে আমাৰ অনুষ্ঠানটি শুভাৰম্ভ হৈছিলে। গতিকে আৰু বৃক্ষৰোপণ কৰা হৈছে। আমি নাহৰ পুলি লৈছোঁ প্ৰয়াত জুবিন গাৰ্গৰ সোঁৱৰণত বা আমাৰ ভাগৱত পাঠৰ ভাগৰ লগত সংগতি ৰাখি। গতিকে আমি চাৰিদিনৰ সকলো ৰাইজৰ সহায় সহযোগিতা কামনা কৰিছোঁ আৰু অনুষ্ঠানটি যাতে সৰ্বতো প্ৰকাৰ সাফল্যমণ্ডিত হয় তাৰ কাৰণে আমি সকলোৰে ওচৰত প্ৰাৰ্থনা জনাইছোঁ। কি আয়োজন কৰিছে? আমাৰ ঘৰ সকলো ৰাইজৰ কাৰণে, অসমৰ ৰাইজৰ কাৰণে
চাৰিদিনীয়া কাৰ্যসূচীৰে ভাগৱত পাঠ অনুষ্ঠিত কৰা হৈছে। লগতে ভাগৱতৰ শেষত গুৰুজনাৰ ৰচিত নৃসিংহমূৰী ভাওনা ভাগ আগবঢ়াইছোঁ। চাৰিদিনীয়া কাৰ্যসূচীৰে নাট ভাগ আগবঢ়াইছোঁ। লগতে আমাৰ গড়মূৰ সত্ৰৰ সত্ৰাধিকাৰ প্ৰভু পৰমানন্দ দেৱ গোস্বামী আমাৰ অনুষ্ঠান ভাগিত উপস্থিত থাকিব। সকলো ভক্তপ্ৰাণ ৰাইজে যেন আমাৰ এই অভাগীৰ সেৱাখিনি গ্ৰহণ কৰে, তাৰ উদ্দেশ্যে আমি প্ৰভু ভগৱন্তৰ ওচৰত এষাৰি সেৱা জনাইছোঁ। যাদৱ যদুনন্দন মাধৱ মধুসূদন বিনীত নিৰঞ্জন নাৰায়ণ তোমাত লৈলো কৃষ্ণ প্ৰভু শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যে নকল্পতৰো তাহান্ত বিনাশী নাই 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 আমাৰ পৰম গুৰুৰাম আমাৰ